নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই কুকুৰাখিনি যে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰা আৰু এই সোণালী কুকুৰাবোৰক মই কণী উৎপাদনৰ কাৰণে ৰাখিছো আৰু ইয়াতে 33 জনী মাইকী কুকুৰা আছে আৰু 10টা মতা কুকুৰা আছে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে সোণালী কুকুৰাবোৰে আসলতে কিমান দিনত কণী দিয়ে এটো মই আপোনালোকক লাইভ দেখুৱাম সেই কাৰণে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাব কিছুমানে কয় যে সোণালী কুকুৰাবোৰে 4 মাহৰ পৰা কণী দিয়ে কিছুমানে কয় যে সোণালী কুকুৰাবোৰে 4.5 মাহৰ পৰা কণী দিয়ে কিছুমানে কয় যে সোণালী কুকুৰাবোৰে 5.5 মাহৰ পৰা কণী দিয়ে আসলতে সোণালী কুকুৰাবোৰে কিমান দিনৰ পৰা কণী দিয়ে হেতু এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছো সেই কাৰণে আপোনালোকে ভিডিওটো শেষলৈ চাব তেনেহলে বলক এতিয়া আমি আগুৱাই যাওঁ মানে এই কুকুৰাবোৰক আমি যেটো গৰালত ৰাখো সেই গৰালটোৰ ফালে আমি আগবাঢ়ি যাওঁ কাৰণ কণী পাৰিবৰ কাৰণে ইয়াতে সিহঁতক বাহ সাজি দিয়া হৈছে এটো বাহত এটাও কুকুৰা নাই কিন্তু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এজনী কুকুৰা বহি আছে ইয়াতে তাই কণী পাৰিবলৈ বহিছে ইয়াক একো অসুবিধা নকৰো এতিয়া কুকুৰাজনী যেতিয়া কণী পাৰি উলাব তেতিয়া মই আপোনালোকক দেখুৱাম যে সোণালী কুকুৰাজনীয়ে কণী পাৰিছে নে নাই কুকুৰাজনী বাহিৰলৈ উলাই আহিল আৰু এতিয়া আমি চাওঁ যে কুকুৰাজনীয়ে কণী পাৰিছে নে নাই ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 4টা কণী দেখিবলৈ পোৱা গৈছে আৰু এই কণী কেইটা ডাঙৰ আকৃতিৰ আছে কিন্তু মানে যেতিয়া কুকুৰাবোৰে প্ৰথম কণী পাৰে তেতিয়া কণীৰ আকাৰ অলপমান সৰু হয় কিন্তু এই সোণালী কুকুৰাবোৰৰ কণীৰ আকাৰ ডাঙৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে এটা মুগা ৰঙৰ কণীও আছে এটা মুগা ৰঙৰ কণী আছে আৰু বাকি কণী কেইটা পাতল মুগা ৰঙৰ আজি 4 জনী কুকুৰাই কণী দিছিল সেই কাৰণে ইয়াতে 4টা কণী আছে আৰু বন্ধু বান্ধৱীসকল মই আপোনালোকক জনাইছো যে বৰ্তমানে আমাৰ ইয়াতে 33 জনী কণী দিয়া কুকুৰা আছে মানে কণী দিবৰ কাৰণে আমি 33 জনী মাইকী কুকুৰা ৰাখিছো কিন্তু 33 জনী কুকুৰাৰ পৰা মাত্ৰ 4টা কণীহে আমি এদিনত লাভ কৰিছো মানে এতিয়ালৈ ফুল প্ৰডাকচন আহা নাই এতিয়ালৈ গোটেই কেজিনী কুকুৰাই কণী দিয়া আৰম্ভ কৰা নাই কেইজনী মানেহে কণী দিবলৈ আৰম্ভ কৰিছে আৰু এদিনত এতিয়া 4টা কণীহে আহিছে এটা কথা মই আপোনালোকক জনাই দিব বিচাৰিছো এই কুকুৰাবোৰৰ বয়স হৈছে এতিয়া 5 মাহ 25 দিন আৰু এই কুকুৰাবোৰে কণী দিবলৈ আৰম্ভ কৰিছিল 5 মাহ 20 দিনৰ পৰা 5 মাহ 20 দিনত আমি ফাৰ্মত এটা কণী পাইছিলো 5 মাহ 23 দিনত আমি ফাৰ্মত 3টা কণী পাইছিলো আৰু 5 মাহ 25 দিনত অৰ্থাৎ এই ভিডিওটো ৰেকৰ্ড কৰি থাকোতে আমি ফাৰ্মত 4টা কণী পাইছো আপোনালোকে হয়তো দেখা পাইছে এতিয়ালৈ আমাৰ ফাৰ্মত ফুল প্ৰডাকচন আৰম্ভ হোৱা নাই মানে গোটেই কেজনী কুকুৰা এতিয়ালৈ কণী দিয়া নাই কেজনীমান কুকুৰাহে কণী দি আছে আৰু যেতিয়া ফুল প্ৰডাকচন আৰম্ভ হ'ব যেতিয়া গোটেই কেজনী কুকুৰাই কণী দিবলৈ আৰম্ভ কৰিব তেতিয়াও মই আপোনালোকৰ বাবে এটা ভিডিও আপলোড কৰিম আৰু তাত মই আপোনালোকক জনাম যে সোণালী কুকুৰাবোৰৰ ফুল প্ৰডাকচন আসলতে কেতিয়াৰ পৰা আৰম্ভ হয় মানে সোণালী কুকুৰাবোৰে কেতিয়াৰ পৰা সম্পূৰ্ণভাৱে কণী দিবলৈ আৰম্ভ কৰে গোটেই কেজনী কুকুৰাই কেতিয়াৰ পৰা কণী দিবলৈ আৰম্ভ কৰে সেই বিষয়ে সেই কাৰণে আপোনালোকে চেনেলটো চাই থাকিব আৰু যদি আপোনালোকে এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল দানাৰ কথা যদি ক'বলৈ যাওঁ তেনেহলে এই কুকুৰাবোৰক আমি এতিয়া 70% লেয়াৰ দানা মানে কণী পৰা কুকুৰাক যেটো দানা খাবলৈ দিয়া হয় হেতু আমি 70% লওঁ লেয়াৰ ফিছটো দানা আৰু 30% ধান মিহলি কৰি ইহঁতক খাবলৈ দি আছো ইহঁতক আমি ৰাতিপুৱা সময়ত এটো খাবলৈ দিও আৰু সন্ধিয়া সময়ত খাবলৈ দিও ৰাতিপুৱা হোৱাৰ লগে লগে ইহঁতক আমি বাহিৰত মুকলি ঠাইত এৰি দিও আৰু বাহিৰত এৰি দি আমি ইহঁতক বাহিৰতে দানা খাবলৈ দিও 70% লেয়াৰ দানা আৰু 30% ধান মিহলি কৰি আৰু দানাখিনি খোৱাৰ পাছত কুকুৰাখিনি বাহিৰত চৰি থাকে আমাৰ যেহেতু নেটৰ বাউণ্ডাৰী দিয়া আছে সেই কাৰণে কুকুৰাবোৰ বাহিৰলৈ উলাই যাব নোৱাৰে মানে বাউণ্ডাৰীৰ পৰা পাৰ হৈ যাব নোৱাৰে সিহঁতে এটা সীমাৰ ভিতৰতে চৰি থাকে আৰু সিহঁতে গৰালত সোমোৱাৰ আগে আগে আমি আকৌ সিহঁতক দানা খাবলৈ দিও 70% লেয়াৰ দানা আৰু 30% ধান আৰু মাজে মাজে সিহঁতক আমি ক্যালসিয়াম খাবলৈ দিও পানীত মিহলি কৰি সপ্তাহত 3 দিনত এবাৰ সিহঁতক আমি ক্যালসিয়ামও খাবলৈ দিও এনে কৰিলে কুকুৰাবোৰে সোনকালে কণী পাৰে লগতে সিহঁতৰ কণীৰ কোৱালিটিও ভাল হয় আৰু সিহঁতৰ কণীৰ উৎপাদন ক্ষমতাও বৃদ্ধি হয় আৰু এনেকৈ এতিয়া আমি কুকুৰাবোৰক চোৱাচিতা কৰি আছো আৰু এনেকৈ কুকুৰাবোৰক আমি পোহপাল দি আছো আমি বেলেগৰ কথা ক'বলৈ নাযাওঁ কিন্তু আমি বৰ্তমানে যিখিনি কুকুৰাক কণী উৎপাদনৰ কাৰণে ৰাখিছো সেই কুকুৰাবোৰে 5 মাহ 20 দিনৰ পৰা কণী দিবলৈ আৰম্ভ কৰিছে 5 মাহ 20 দিনৰ পৰা কণী দিবলৈ আৰম্ভ কৰিছে হয় কিন্তু কুকুৰাবোৰে এতিয়ালৈ ফুল প্ৰডাকচনত আহা নাই মানে গোটেই কেজনী কুকুৰা এতিয়ালৈ কণী দিয়া নাই কিছুমানে কয় 4.5 মাহৰ পৰা কণী দিয়ে কিন্তু 4.5 মাহৰ পৰা সোণালী কুকুৰাবোৰে আসলতে কণী নিদিয়ে
লোকেল কুকুৰাহে কিন্তু 4.5 মাহ বা 4.5 মাহৰ পৰা কণী দিবলৈ আৰম্ভ কৰে হেতু মই আপোনালোকক প্ৰ্যাকটিক্যালি এবাৰ দেখাইছো আৰু এটো মই আপোনালোকক প্ৰ্যাকটিক্যালি দেখুৱাইছো এটো মই আপোনালোকক কোনো ধৰণৰ ভুল তথ্য দিয়া নাই আমি যেটো ৰিজাল্ট পাইছো হেতু আমি আপোনালোকক জনাইছো আৰু এনেকৈ আগলৈ জনাই যাম এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এখিনিতে সামৰি মাৰিছো ধন্যবাদ